নিযুত বাবু আঁচনি 2026-27 বৰ্ষ। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ লৈছোঁ আজি নিযুত বাবু আঁচনিৰ বিষয়ে। চ' যিবোৰ বয়সে এইচ পাছ কৰিছা এণ্ড আগন্তুক দিনত ডিগ্ৰী পাছ কৰিবা সকলো বয়সকে এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ, কিয়নো নিযুত বাবু আঁচনি অনলি ফৰ বয়েজ ষ্টুডেণ্ট। চ' স্কিপ নকৰাকৈ কথাখিনি শুনিবা আৰু ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক আপডেটৰ কাৰণে। চ' ফাৰ্ষ্ট অফ অল কথা, নিযুত বাবু আঁচনি। নিযুত বাবু আঁচনি কাক দিয়া হৈছে? ল'ৰাবোৰক দিয়া হৈছে। কোনে দিছে? অসম গভৰ্ণমেণ্টে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে 2025 লাষ্টত এনাউন্স কৰিছিলে আৰু 2026 বৰ্ষৰ পৰা ষ্টাৰ্ট হৈ গৈছিলে। এগেইন অলৰেডি দি আছে ষ্টুডেণ্ট বয়জবোৰক দি আছে। এণ্ড এগেইন 2026 যিবোৰ 26 বৰ্ষত যিবোৰ ষ্টুডেণ্টে এইচ পাছ কৰিছা এণ্ড ডিগ্ৰী পাছ কৰিবা, মিনছ UG পাছ কৰিবা, তোমালোকে মাষ্টাৰ ডিগ্ৰীত নাম লগাবা, সেইবোৰ ষ্টুডেণ্টক কি দিব? বাবু আঁচনি দিব। তোমালোকে ৰেগুলাৰ, ফাৰ্ষ্ট অফ অল কথা, তোমালোকে কোনো এখন এইচ পাছ কৰিছা এণ্ড কোনোবা এখন কলেজত এডমিশ্যন হোৱা হ'ব লাগিব। মিনছ তোমালোকে কোনো এখন কলেজত পঢ়ি থকা হ'ব লাগিব। UG এণ্ড PG ষ্টুডেণ্ট যিমান ষ্টুডেণ্ট আছা সকলোলৈ, মানে তুমি যদি এইচ পাছ কৰিছা তুমি ডিগ্ৰীত নাম লগাব লাগিব আৰু তুমি তোমাৰ ষ্টাডি কণ্টিনিউ কৰা হ'ব লাগিব। আৰু যদি UGত পঢ়ি আছা তুমি আনমেৰিড হ'ব লাগিব। তাৰপিছত যদি PGত পঢ়ি আছা, এই 2026 বৰ্ষত ডিগ্ৰী কমপ্লিট কৰিবা এণ্ড PGত এডমিশ্যন ল'বা, মিনছ পষ্ট গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এডমিশ্যন ল'বা, দেন তুমি মেৰিড হ'লেও প্ৰব্লেম নাই। তুমি যদি এডমিশ্যন লৈছা দেন তুমি পাবা নিযুত বাবু আঁচনি। চ' অনলি মেৰিডৰ কণ্ডিশ্যনটো ক'ত আছে? UGত যদি পঢ়ি আছা বা নাম ভৰ্তি কৰি আছা দেন তুমি আনমেৰিড হ'ব লাগিব নিযুত বাবু আঁচনি পাবলৈ হ'লে। আৰু 1000 টকাকৈ UGত যিবোৰ ষ্টুডেণ্টে BA BSc BCom বা আৰু আদাৰ্ছ কোৰ্চ আছে সেইবোৰত যদি এডমিশ্যন লয় দেন সিহঁতে 1000 টকাকৈ পাৰ মান্থ পাব। 1000 টকাকৈ UGত এডমিশ্যন ল'লে 1000 টকাকৈ পাৰ মান্থ পাব। আৰু যদি PGত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে বেচলাৰৰ কাৰণে এডমিশ্যন ল'লে 1000 আৰু মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এডমিশ্যন ল'লে 2000কৈ পাৰ মান্থ পাব। আৰু কিমান মান্থ দিব? প্ৰতি মাহে দিয়া হ'ব 1000 ফৰ UG আৰু 2000 ফৰ PG। আৰু প্ৰতি মাহে দিয়া হ'ব টোটেল 10 মান্থ দিয়া হ'ব। বছৰেকত 12 মাহৰ 10 মাহ দিব, 2 মাহ নিদিয়ে। চ' এইখিনি আছিল মেইন কথাখিনি। চ' যিবোৰ ষ্টুডেণ্টে এইচ পাছ কৰিছা তোমালোকে প্লিজ এডমিশ্যন লোৱা। যিবোৰ ল'ৰাই এইচ পাছ কৰিছা তোমালোকে প্লিজ এডমিশ্যন ল'বা যাতে নিযুত বাবু আঁচনিটো পোৱা প্ৰতি মাহে। আৰু যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবা 2026 বৰ্ষত, কিছুমানে কণ্টিনিউ কৰিব, কিছুমানে 3 ইয়াৰ্ছতে শেষ কৰিব, তাৰপিছত মাষ্টাৰ ডিগ্ৰীত নাম লগাব, সেইবোৰকো কৈছোঁ তোমালোকে পষ্ট গ্ৰেজুৱেশ্যন নাম লগালেহে এই স্কলাৰশ্বিপখিনি পাবা। আৰু মেৰিডৰ কণ্ডিশ্যনটো UGতহে আছে, অনলি বেচেলাৰত আছে, মাষ্টাৰ ডিগ্ৰীত নাই। মাষ্টাৰ ডিগ্ৰীত বিয়া কৰিলেও বা বিয়া পাতিলেও তোমালোকে বাবু আঁচনি কৰিব পাৰিবা। এতিয়া আহিছোঁ তোমালোকৰ ইনকামটো বিল' 4.4 লাখ হ'ব লাগে। ঘৰৰ ইনকাম বিল' 4 লাখ হ'ব লাগে। আৰু ডকুমেণ্টছ তোমালোকৰ এপ্লাই তোমালোকৰ কলেজ বা ইউনিভাৰ্চিটিতে অফলাইন হয়, কোনো অনলাইন মোড নাই। যিখিনি এপ্লাই হ'বলগীয়া বহুত বেচলাৰ এণ্ড PG ষ্টুডেণ্ট যিমান আছা, বেচলাৰ এণ্ড মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট, তোমালোকৰ এপ্লাই ক'ত হ'ব? অফলাইন হ'ব। তোমালোকৰ UG ষ্টুডেণ্টৰ কাৰণে তোমালোকৰ কলেজত হ'ব আৰু PG ষ্টুডেণ্ট তোমালোকৰ ইউনিভাৰ্চিটিত হ'ব, অফলাইন হ'ব। তোমালোকৰ ডিপাৰ্টমেণ্টত বা PG ষ্টুডেণ্টবোৰে ডিপাৰ্টমেণ্ট ৱাইজ কৰে, তাৰপিছত UG ষ্টুডেণ্টবোৰে কলেজ ৱাইজ কৰে। তোমালোকৰ কলেজ অথৰিটিয়ে তোমাক ফৰ্ম এখন দিব নিযুত বাবু আঁচনিৰ কাৰণে ফৰ্ম এখন দিব। আৰু পষ্ট গ্ৰেজুৱেট যিবোৰ আছা সিহঁতক নিযুত বাবু আঁচনিৰ কাৰণে ফৰ্ম এখন দিব। তোমালোকে ফৰ্ম ফিল আপ কৰি কলেজতে ছাবমিট কৰিব লাগিব। তাৰে কাৰণে তোমালোকে বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট এই দুটা তুমি লিংক কৰি ৰাখিবা। কিয়নো আজিকালি অসম গভৰ্ণমেণ্টে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিমান পে'মেণ্ট দিয়ে আধাৰ বেছড পে'মেণ্ট দিয়ে। চ' আধাৰ কাৰ্ডৰ লগত মানে বেংকৰ লগত তোমাৰ আধাৰ কাৰ্ড লিংক কৰি ৰাখিবা, যাতে আধাৰ কাৰ্ড য'তে দিয়া তুমি পে'মেণ্টখিনি পোৱা। অ'কে, চ' বাবু আঁচনি ফৰ UG এণ্ড PG দুয়োটাই বুজাই দিলোঁ। ইনকাম 4 লাখৰ তলত হ'ব লাগে। UG ষ্টুডেণ্টে আনমেৰিড হ'ব লাগিব। PG ষ্টুডেণ্ট মেৰিড হ'লেও টেনশ্যন নাই, 2000কৈ পাব এডমিশ্যন। আৰু মেইন কথাটো হ'ল তোমালোকৰ ষ্টাডি কণ্টিনিউ হ'ব লাগিব। আৰু এপ্লাইটো অনলি অফলাইন মোড, কোনো অনলাইন মোড নহয়। কোনোবাই যদি কৈছে যে অনলাইন মোড, দেন মই এইকাৰণে হাঁহিছোঁ যে কোনোবাই অনলাইন মোড কৈছিলে। অনলাইন মোড নহয়, অফলাইন। কিয় কৈছিলোঁ অনলাইন? কিয় কৰিছিলে সি? মানে স্কেম কৰিব খুজিছিলে, ষ্টুডেণ্টৰ পৰা পইচা ল'ব খুজিছিলে।
চ' সেইটো মানে ফাণ্ডা ফাৰ্ড গয়া চ' যিমান এপ্লাই হ'ব অফলাইন মোডত হ'ব চ' 1000কে ইউ জি ষ্টুডেণ্টৰ কাৰণে আৰু 2000কে পি জি ষ্টুডেণ্টৰ কাৰণে আৰু এটা কণ্ডিশ্যন মই কৈ দিছোঁ যিবোৰ ইউ জি ষ্টুডেণ্টৰ কাৰণে এটা কণ্ডিশ্যন যে ইউ জি ষ্টুডেণ্টে কিছুমান 80%ৰ ওপৰত এইচএছত আছে 80% এণ্ড 80%ৰ ওপৰত আছে সেইবোৰ বয়ছে বা ইউ জি বয়ছে কি কৰিব স্কুটি ল'ব যদি স্কুটি লয় দেন বাবু আঁচনি ল'ব নোৱাৰে যদি বাবু আঁচনি লয় 80%ৰ কেইটা 80% তলৰ কেইটাৰ কোনো প্ৰব্লেম নাই অ'কে 80%ৰ তলৰ কেইটা প্ৰব্লেম নাই 80% যিকেইটা আছে 80% এণ্ড এবভ ইউ জি ষ্টুডেণ্ট তোমালোকে যদি স্কুটি লোৱা দেন তুমি বাবু আঁচনি ল'ব নোৱাৰা যদি বাবু আঁচনি লোৱা স্কুটি ল'ব নোৱাৰা দুটাৰ এটা কিন্তু আৰু এটা কণ্ডিশ্যন বহুতে মোক কুৱেশ্যন কৰিব দাদা বাবু আঁচনি ল'লে ঈশানোদয় পাম নে নাই 100% পাবা বাবু আঁচনিৰ লগত কোনো ঈশানোদয়ৰ লগত কোনো লিংক নাই বাবু আঁচনি মই এইটো কমেণ্ট মানে মেক্সিমাম পাওঁ 99% কমেণ্ট পাওঁ যে বাবু আঁচনি পালে বা নিযুত মইনা পালে ঈশানোদয় কৰিব পাৰিম নাই 100% পাৰিবা স্কুটি ল'লে ঈশানোদয় পাৰিম নে নাই 100% পাৰিবা অ'কে চ' এইখিনি আছিল বাবু আঁচনি ৰিগাৰ্ডিং আপডেট আৰু এটা কথা কৈ দিছোঁ ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী কমপ্লিট কৰিব সিহঁতে পি জি পঢ়াকেইটা যিসকলে পি জি পঢ়িব সিহঁতেতো বাবু আঁচনি পাব যিসকলে নপঢ়ে কলেজত ড্ৰপ কৰিব ডিগ্ৰীৰ পিছত ড্ৰপ ল'ব বা কোচিং কৰিব কিবা কৰিব ঘৰত বহি থাকিব দেন সিহঁতে কি পাব সিহঁতে জীৱন প্ৰেৰণা পাব জীৱন প্ৰেৰণা 25,000 টকা পাব 25,000 টকাকৈ পাৰ মান্থ 25,000 টকা পাব সিহঁতে অ'কে ধন্যবাদ সকলোকে যে ভিডিঅ'টো চোৱাৰ কাৰণে আৰু প্লিজ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা যাতে সকলো ষ্টুডেণ্টে এডমিশ্যন লয় ডিগ্ৰীত এডমিশ্যন ল'লেহে তুমি এই আঁচনিকেইটা পাবা বা স্কুটি পাবা বা নিযুত মইনা পাবা বা নিযুত বাবু আঁচনি পাবা বহুত বয়জ এণ্ড গাৰ্লছৰ কথা কৈছোঁ যদি তুমি ষ্টাডি কৰা কণ্টিনিউ তোমাৰ ষ্টাডি কণ্টিনিউ কৰা মিনছ BA BSc BCom যি কোৰ্চ কৰা তুমি যদি কণ্টিনিউ কৰা তুমিহে পাবা আদাৰৱাইজ নোপোৱা ঘৰত বহি থাকিলে নিদিয়ে একদম ক্লিয়াৰ এণ্ড কাট কথা তোমাক স্কুটিও নিদিয়ে চ' থেংক ইউ এভৰিৱান ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাবা আৰু প্লিজ পাৰিলে লাইক এটা কৰিবা শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় কথাখিনি ধন্যবাদ আৰু এটা ইনফৰমেশ্যন দিছোঁ যে ইনফৰমেশ্যনটো হ'ল যে তোমালোকে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিম বুলি ভাবিছা যদি কিবা আৰু PDF CDF লাগে কিবা কিবি লাগে মই টেলিগ্ৰামৰ স্কেনাৰ পোষ্ট কৰা আছে তোমালোকে জইন হৈ থাকিবা তাতে গ্ৰুপত দি দিম মই ধন্যবাদ থেংক ইউ এভৰিৱান সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ আৰু আৰু এটা কথা যে কিহৰ ওপৰত আৰু ডিটেইলছত ভিডিঅ' লাগে মোৰ কমেণ্টত আহি জনাবা মই সেইটোৰ ওপৰত ডিটেইলছত জনাবলৈ চেষ্টা কৰিম আৰু স্কিম আছে ঈশানোদয় আছে NEC আছে OBC SC ST স্কলাৰশ্বিপ আছে আৰু কিহৰ ওপৰত জানিবলৈ মন আছে প্লিজ কমেণ্টত জনাবা মই আৰু মানে জনাবলৈ চেষ্টা কৰিম ধন্যবাদ